নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নতুনকৈ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আছে। 10 পাছ 12% ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ চাকৰি আহি গ'ল 2025 বৰ্ষৰ কাৰণে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। নতুনকৈ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ছেকেণ্ড ভেকেঞ্চি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে চাকৰি এই মুহূৰ্তত আপোনালোকৰ বাবে আহি গৈছে। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে RRB ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 6238টাকৈ টেকনিচিয়ান ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে RRB ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত টেকনিচিয়ান ভেকেঞ্চিৰ ক্ষেত্ৰত এপ্লাই কৰিম বুলি ভাবি আছিলে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো যাতে আপোনালোকে নেহেৰুৱাই, আপোনালোকে দেখিব পাইছে RRB ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু 6238টাকৈ ভেকেঞ্চি মুকলি কৰিছে। এটা ভেকেঞ্চিৰ প্ৰায় 6238টাকৈ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু যেটো লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 30/7/2025 মানে জুলাই মাহৰ 30 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনি কেনে আবেদনসমূহ কৰি ল'ব পাৰিব। ভাৰতীয় ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। 6238টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু দৰমহাৰ ক্ষেত্ৰত 19,900 টকা প্ৰতিমাহে আপোনালোকে লাভ কৰিব পাৰিব। অৰ্হতা মেট্ৰিক উত্তীৰ্ণৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্হতা আপোনালোকে 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আৰু মিনিমাম যিটো এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডত যে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। সো ইয়াত নাম্বাৰ অফ পোষ্ট দেখিব পাইছে 183 অসমৰ কাৰণে আছে। চেলাৰী ক্ষেত্ৰত দেখিব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব। মানে কিছু পদৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী, কিছু পদৰ ক্ষেত্ৰত 10 পাছ হ'লেও পাৰিব, কিছুমান পদৰ ক্ষেত্ৰত 12 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডত, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা মই কৈছোঁ, 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। সো ইয়াত টেকনিচিয়ান গ্ৰেড 3 ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত 6055টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল, মানে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি দিয়া আছে। সো যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব টেকনিচিয়ান গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে। সো যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত দেখিব পাৰিছে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ ক্ষেত্ৰত ভেকেঞ্চি আছে। টেকনিচিয়ান গ্ৰেড 3 ছিগনেলৰ ক্ষেত্ৰত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। সো যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। আৰু এজ ৰিলেক্সনসমূহ লাভ কৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। PWD UR EWS ক্ষেত্ৰত 10 বছৰ, PWD OBC NCL ক্ষেত্ৰত 13 বছৰ, PWD SC ST ক্ষেত্ৰত 15 বছৰ পৰ্যন্ত ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু আপোনালোকে মেডিকেলি ফিটনেছ হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰাৰ এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। তাৰ থ্ৰুদি গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।